Hello my dear friends, আশা কৰো তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া-পাতি কৰি আছা। এদিনা মেট্ৰিকৰ ৰিজাল্ট দিলে আৰু ঘৰত চাগে আৰম্ভ হৈ গৈছে। দে আবাৰ তইহে জানিবি আৰু কি কৰিবি। ওকে, মাক দেউতাকে সদায় ভাবে যে নিজৰ ল'ৰা-ছোৱালীৰ ৰিজাল্টটো ভাল হওক আৰু আমি সেইদৰে নিজৰ ভৱিষ্যতটো ভাল কৰাটো আমাৰ দায়িত্ব। এই ভিডিঅ'টোত আলোচনা কৰিম চেপ্টাৰ 2 টো তোমালোকৰ সিলেবাছত যেটো আছে আৰু চেপ্টাৰ 2 ত আলোচনা কৰিম HTML and CSS 3 ৰ ওপৰত। তোমালোকে এই ভিডিঅ'বিলাক কন্টিনিউ কৰি চাই আছা নে নাই? ইয়াৰ আগত মই বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিছো, যেনেকৈ ইয়াৰ আগত চেপ্টাৰ 1 টো কমপ্লিট কৰি থৈ দিছো। এটা চেপ্টাৰ 2 টো আলোচনা কৰিম। চেপ্টাৰ 1 ত মই কম্পিউটাৰ নেটৱৰ্কছৰ ওপৰত থিওৰিটিকেল আলোচনা কৰিছো, লগতে প্ৰেক্টিকেল আলোচনা কৰিছো। তোমালোকে ভিডিঅ'বিলাক চোৱা, এই আই বাটনত লিংকটো পাই যাবা বা ডেসক্ৰিপচন সেকশনত লিংক দি আছে, তাৰ পৰাও চাব পাৰিবা। ঠিক আছে, আমি আজি আলোচনা কৰিম HTML and CSS ৰ বিষয়ে। HTML কি হয়, ওয়েব প্ৰগ্ৰামিং বুলিলে আমি কি বুজো, ওয়েব ডেভেলপমেন্টৰ কেনেকুৱা ধৰণৰ থাকে, প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ মানে কি হয়, মাৰ্কআপ ল্যাঙ্গুৱেজ কি, আমি HTML ৰ বিষয়ে অকমান ইন্ট্ৰোডাকচন লম। HTML ল্যাঙ্গুৱেজ কৰ পৰা আহিলে, কেনেকৈ আহিলে, কি কৰিব পাৰে, কেনেকৈ ডেভেলপ কৰা হৈছে, কোনে ডেভেলপ কৰিছে, ইয়াৰ ফিচাৰ্স বিলাক আলোচনা কৰিম। HTML কেনেকৈ প্ৰগ্ৰামিং কৰিব পাৰো এইবিলাক আমি আলোচনা কৰিম। লগতে ইয়াৰ এটা বেসিক স্ট্ৰাকচাৰছ আছে, কেনেকৈ HTML ল্যাঙ্গুৱেজ লিখে সেইটো আমি চেক কৰিম, আৰু টেক্সট এট্ৰিবিউট এলিমেন্টছ কি এইবিলাক আলোচনা কৰিম। আৰু ইয়াতে কমপ্লিট প্ৰেক্টিকেলি মই দেখুৱাম যে কেনেকৈ আমি HTML এটা লিখিব পাৰো, কেনেকৈ সেভ কৰিব পাৰো আৰু এটো ৰান কৰিব পাৰো। ঠিক আছে, গোটেইখিনি মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। নাও উইদাউট ওয়েস্টিং মোর টাইম আই এম কামিং টু দা পয়েন্ট ডাইৰেক্টলি। প্ৰথমতে আমি চাই লওঁ যে ওয়েব প্ৰগ্ৰামিং বা ওয়েব ডেভেলপমেন্ট মানে হয় কি লিখা আছে। Web programming also known as web development. Web programming ওকে web development বুলি কোৱা হয়। আচ্ছা, web development কি তেতিয়াহলে? Web development means creating websites or web applications that user can view and use over the internet. Web development মানে হৈছে যিকোনো ওয়েবসাইটস বা ওয়েব এপ্লিকেশন একোটা ডেভেলপ কৰা বা ক্ৰিয়েট কৰা, যাতে ইউজাৰ বিলাকে সেইবিলাক ইউজ কৰিব পাৰে, তেওঁলোকৰ দৈনন্দিন জীৱনৰ কামবিলাক কৰিব পাৰে, আৰু সেই গোটেইবিলাক কিহৰ দ্বাৰা ইউজ কৰিব পাৰে, ইন্টাৰনেটৰ দ্বাৰা। যিকোনো ওয়েবসাইট বা ওয়েব এপ্লিকেশন ইউজ কৰাৰ কাৰণে আমাক ইন্টাৰনেট লাগিব, আৰু ইন্টাৰনেটৰ দ্বাৰা যাতে সেইবিলাক ইউজ কৰি পেলাই আমাৰ দৈনন্দিন জীৱনত হেল্প কৰিব পাৰে, তেনেকুৱা সিস্টেমটোকে কয় ওয়েব ডেভেলপমেন্ট বুলি। অৰ্থাৎ আমি যেতিয়া ওয়েব ডেভেলপমেন্ট কৰো, এই ওয়েবসাইট বা ওয়েব এপ্লিকেশন বিলাক আমি ক্ৰিয়েট কৰো, আৰু সেইবিলাক ইউজাৰে ইউজ কৰি থাকিব পাৰে ইন্টাৰনেটৰ দ্বাৰা। আৰু ইন্টাৰনেটৰ দ্বাৰা কেনেকৈ এক্সেস কৰিব পাৰে, আমি যিকোনো ব্ৰাউজাৰ ব্যৱহাৰ কৰি পেলাই। ওয়েবসাইটৰ কিছুমান এক্সাম্পল দিয়া আছে, Amazon, YouTube, Facebook, Instagram, Flipkart, Myntra, এইবিলাক হৈছে একোটা ওয়েব এপ্লিকেশনৰ এক্সাম্পল। এইবিলাক ওয়েবসাইট কি হয়, আমাৰ যিকোনো দৈনন্দিন জীৱনত আমি ইউজ কৰি থাকিব পাৰো, আৰু এইবিলাকৰ দ্বাৰা আমি কাম কৰি থাকিব পাৰো, আৰু এই ওয়েবসাইট বিলাক ডেভেলপ কৰা হয়, আৰু এই প্ৰসেসটোকে কয় ওয়েব ডেভেলপমেন্ট বুলি। নেক্সট আমি আলোচনা কৰিছো ডিভিজন অফ ওয়েব ডেভেলপমেন্ট। ওয়েব ডেভেলপমেন্টৰ আৰু দুটা ডিভিজন থাকে, এটা হৈছে ফ্ৰন্ট এন্ড আৰু এটা হৈছে বেক এন্ড। ফ্ৰন্ট এন্ড মানে কি, দিস ইজ হোৱাট ইউজাৰ সি, এইটো সেইটোৱে হয় যিটো ইউজাৰ বিলাকে দেখা পায়। যেনেকৈ ডিজাইনটো হওক, আমাৰ টেক্সট বিলাক যিবিলাক আমি দেখা পাওঁ, কিবা যদি ইমেজ আছে, যেটো লেআউট হয়, এই গোটেইবিলাক ইউজাৰ্সে দেখা পায়, আৰু ইউজাৰ্সে দেখা পোৱা বস্তুখিনিকে কয় ফ্ৰন্ট এন্ড বুলি। আমি যেতিয়া ওয়েবসাইট এটা এক্সেস কৰি পেলাই আমি নোটস লিখি থাকো, আমি হোমৱৰ্ক বিলাক চাই থাকো, বা কিবা ইনফৰমেশন আমি চাই থাকো, তো সেই গোটেই ইনফৰমেশন বিলাক যিবিলাক আমি দেখা পাই আছো, আমি ইউজাৰ, আমি ইউজ কৰি আছো, সেইখিনি হৈছে এটা ফ্ৰন্ট এন্ড। এই যিখিনি ডেভেলপমেন্ট, সেইখিনি ফ্ৰন্ট এন্ড ডেভেলপমেন্ট কৰা হয়। তাত আমাৰ ফ্ৰন্ট এন্ডত কেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয়, HTML, CSS, JavaScript, এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ বিলাক ব্যৱহাৰ কৰা হয়, আৰু ফ্ৰন্ট এন্ড খিনি ডেভেলপ কৰা হয়। I hope you are understanding my point. Next, backend মানে কি হয়, this is the server side part. এটো হৈছে এটা সাৰ্ভাৰৰ ৰিলেটেড পাৰ্ট, যেটো সাৰ্ভাৰৰ পিছফালে সাৰ্ভাৰ সাইডত থাকে, অৰ্থাৎ ফ্ৰন্ট এন্ডৰ লগত নহয়, বেক সাইডত থাকে। ই কেনেকুৱা কি কৰি থাকে, it handles data, databases and logic behind the site. ই আমাৰ ডাটা বিলাক, যিবিলাক ডাটা কেনেকৈ ষ্টৰ হ'ব, ক'ৰ পৰা কোনটো ডাটা এক্সেস হ'ব, আৰু এই যিকোনো এটা আমি সাপোজ আমি লগইন কৰিছো, লগইন কৰাৰ লগে লগে আমাৰ ইনফৰমেশন বিলাক লগইন হৈছে, প্ৰপাৰ ইউজাৰ আইডি পাসওয়ার্ড দিয়াৰ ফলত। তো এনেকুৱা ধৰণৰ যিবিলাক লজিক ৰিলেটেড কাম, এইবিলাক আমাৰ বেক এন্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত পৰে। আৰু এই বেক এন্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ বিলাক ব্যৱহাৰ কৰা হয়, PHP, Python, Java, Node.js, এনেকুৱা ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক ব্যৱহাৰ কৰি বেক এন্ড বিলাক ডেভেলপ কৰা হয়। তোমালোকৰ বেটাৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণে মই ইয়াতে এটা এক্সাম্পল লৈ আহিছো, এইটো তোমালোকে বুজি পাবা। আচ্ছা, ফ্ৰন্ট এন্ড মানে তোমালোকে হোটেল এখনৰ ফ্ৰন্ট এন্ড, অৰ্থাৎ ফ্ৰন্ট সাইডত ভাবি লোৱা, তোমালোকে গৈ পেলাই টেবুলত বহা, তাৰ পিছত এখন মেনু থাকিব, এইখনত তোমালোকে অৰ্ডাৰ কৰা। আমি ইউজাৰ্স, আমি হোটেলত খাব গৈছো, আমি এইখিনি অৰ্ডাৰ কৰিছো, আৰু অৰ্ডাৰটো কি কৰিব, বেক এন্ডত মানুহবিলাকে বনাই থাকে হোটেলৰ পিছফালে, আৰু তেওঁলোকে এইবিলাক বনাই পেলাই আমাক দি থাকে। অৰ্থাৎ আমি যেটো বস্তু খাব খুজিছো সেইটো ধুনীয়াকৈ আহে, কিন্তু সেই বস্তুটো কেনেকৈ বনিব, কেনেকৈ হ'ব, তাত কি কি বস্তু দিব, কি কি নিদিব, কেনেকৈ ৰেচিপিটো কৰিব, সেইখিনি আমাৰ লগত একো মেটাৰ নকৰে। তেওঁলোকে আমাক পিছফালে ধুনীয়াকৈ বনাই আমাক হোটেলৰ মানুহজনে আমাক আহি পেলাই দি দিব, আমি বাস খাই পেলাই তাৰ পৰা গুচি আহিম। আমাৰ ইন্টাৰেকশন হোটেলৰ ফ্ৰন্ট সাইডৰ লগত, হোটেলৰ বেক সাইডত কি হৈছে আমি গম পাও নেকি, গম নাপাও, বা আমাৰ গম পোৱাৰ প্ৰয়োজনো নাই। তো বেক এন্ড সাইড হৈছে সেইটো, অৰ্থাৎ বস্তুবিলাক বনোৱা,
আৰু ফ্ৰণ্ট এণ্ড মানে হৈছে য'ত আমি ইউজাৰে ইণ্টাৰেক্ট কৰোঁ আমি যদি আমি হোটেল এখনত খাব গৈছোঁ তো আমি হোটেলৰ ফ্ৰণ্ট এণ্ড অৰ্থাৎ ডেস্কত বহি পেলাই বা টেবুলত বহি পেলাই আমি অৰ্ডাৰ কৰিম আৰু খাম আৰু পইচাটো দি গুচি আহিম এইখিনি হৈছে ফ্ৰণ্ট এণ্ড বেক এণ্ডত তেওঁলোকে কাম কৰি থাকিব তো এইটো হৈছে ফ্ৰণ্ট এণ্ড ভাৰ্চেছ বেক এণ্ড আই হোপ তোমালোকে বুজি পাইছা নে পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা মই ইয়াতে ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ডৰ আৰু এটা এক্সাম্পল লৈ আছো মই এইটো এটা মিমৰ পৰা লৈছিলো ফেচবুক পেজত পাইছিলো যে এইটোতো ফ্ৰণ্ট এণ্ড হয় তোমালোকে দেখা পাইছা ইয়াতে মানে যিবিলাক আমাৰ ৰিয়েক্টছ বিলাক থাকে ফেচবুকত এনেকুৱাকৈ থাকে আৰু বেক এণ্ডত এনেকুৱাকৈ থাকে বুলি তেওঁলোকে ইমাজিন কৰি পেলাই এটা জাষ্ট মিম হিচাপত বনাই থৈ দিছে যে যিটো লাইক কৰা বাটনটো এনেকুৱাকৈ দেখিব তাৰপিছত যিটো লাভ কৰা যিটো এইটো ৰিয়েক্ট এইটো এনেকুৱাকৈ থাকিব যিটো খং কৰা যিটো ইমজি হয় এইটো এনেকুৱাকৈ থাকিব তো এনেকুৱাকৈ বেক এণ্ডত পিছফালে থাকে বুলি তেওঁলোকে জাষ্ট ইমাজিন কৰি লৈছে তো এনেকুৱা এটা ধুনীয়াকৈ মিম হিচাপত দি দিছে মই ইয়াতে বুজাই দিলো যে ফ্ৰণ্ট এণ্ড মানে কি আৰু বেক এণ্ড মানে কি হয় সেইটোৰ লগতে মই এইটো আৰু এটা লৈ আহিছো এইটো এটা হৈছে ফ্ৰণ্ট এণ্ড য'ত এটা ধুনীয়া ডিজাইন এটা আমি কাপোৰ এখনত দেখা পাইছো ইয়াতে জাষ্ট ডিজাইনটো ধুনীয়াকৈ আছে আৰু বেক এণ্ডত কাপোৰবিলাক ডিজাইন কৰোঁতে সেইখিনি ডিজাইন দিওঁতে এনেকুৱাকৈ কামবিলাক কৰি থাকে আমি চলাটো যেতিয়া পিন্ধো চলাটো বা চাৰ্ট বা টি চাৰ্টটো যেতিয়া পিন্ধো ভিতৰৰ ফালে সদায় চিলাইবিলাক থাকে নে নাথাকে থাকে সেইবিলাকতো আমি বাহিৰৰ ফালে নিপিন্ধো সেইবিলাক ভিতৰত থাকে আমি বাহিৰত ধুনীয়াকৈ ষ্টাইলখিনি দেখুৱাই পেলাই আমি ইউজ কৰি থাকো তো এনেকুৱা ধৰণৰ এক্সাম্পলবিলাকে তোমালোকৰ ফ্ৰণ্ট এণ্ড আৰু বেক এণ্ডটো বেছি বেটাৰকৈ বুজি পোৱাত হেল্প কৰিব মই ইয়াতে তোমালোকৰ কাৰণে লৈ আছো ক্লাছ 10 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছখিনি A to Z ইয়াতে তোমালোকৰ সিলেবাস ওয়াইজ ইয়াতে গোটেই স্ট্ৰাকচাৰ ফৰ্মত গোটেই নোটছখিনি ইয়াতে প্ৰভাইড কৰা আছে ইয়াত থাকিব তোমালোকৰ ফিল ইন দা ব্ল্যাঙ্কস MCQ ট্ৰু ফলছ 1 মাৰ্ক কোৱেশ্চন 2 মাৰ্ক কোৱেশ্চন 5 মাৰ্ক কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন DBMS ৰিলেটেড কোৱেশ্চন গোটেই কোৱেশ্চন আনসাৰ বিলাক A to Z ইয়াতে সিলেবাস ওয়াইজ প্ৰভাইড কৰা আছে তোমালোকে যদি এইখিনি নোট বাই কৰি লোৱা তেনেহলে এই নোটখিনি তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুখিনি হেল্প কৰিব আৰু ইয়াৰ পৰা গোটেই কোৱেশ্চন আনসাৰ বিলাক কমন কৰাৰ চান্স থাকিব তোমালোকে নোটছ বিলাক ম্যানুয়ালি বনোৱাৰ প্ৰয়োজন নাই কনসেপ্ট বিলাক মোৰ পৰা চাই লবা আৰু থিওৰি বিলাক ইয়াতে মই নোটছত দি দিছো ইয়াৰ পৰা তোমালোকে জাস্ট পঢ়ি থাকিলে হ'ল যদি নোটছখিনি তোমালোকে বাই কৰিব বিচাৰা তেনেহলে ইউপিআই নম্বৰটো পেমেন্ট কৰিবা এটা স্ক্ৰিনশ্বট লবা আৰু তলত দিয়া WhatsApp নম্বৰটো তোমালোকে স্ক্ৰিনশ্বটটো পঠাই দিবা আৰু নোটছখিনি তাত পাই যাবা আৰু ঘৰতে বহি ধুনীয়াকৈ পঢ়ি থাকিব পাৰিবা নেক্সট মই তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ মানে কি হয় ঠিক আছে কি দিয়া আছে চাই লোৱাচোন A programming language is a set of instructions used to write software programs or application. Programming language মানে হৈছে যে set of instruction অৰ্থাৎ কিছুমান ইনষ্ট্ৰাকচনৰ একোটা সেট একোটা বান্ডল বুলি ল'ব পৰা যিবিলাক ব্যৱহাৰ কৰা হয় অৰ্থাৎ used to write software programs or application যিবিলাক আমাৰ software program একোটা লিখাত বা application একোটা ডেভেলপমেন্টত ব্যৱহাৰ কৰা হয় বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ থাকে যিবিলাক ব্যৱহাৰ কৰি আমি সফটওয়্যাৰ বিলাক ডেভেলপ কৰিব পাৰো আমি ডে টু ডে লাইফত যিবিলাক সফটওয়্যাৰ ব্যৱহাৰ কৰিছো তুমি মোবাইলত ইউজ কৰিছা বা যদি তোমাৰ ল্যাপটপ আছে বা ডেস্কটপ আছে তাত সফটওয়্যাৰ বিলাক ব্যৱহাৰ কৰিছা এই প্ৰত্যেকটা সফটওয়্যাৰ এই বিভিন্ন ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে এই ল্যাঙ্গুৱেজ বিলাক ব্যৱহাৰ কৰি পেলাই ডেভেলপ কৰা হয় কেনেকুৱা ধৰণৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে one of the most famous programming language which is Python Java C++ one of the strong programming language C++ JavaScript are programming language these are some important programming language and this programming language always helps us to develop different types of softwares I hope you are understanding my point এই programming language বিলাক বহুত বেছি important হয় আমি programming language দ্বাৰা ইনস্ট্ৰাকচন বিলাক দিব পাৰো ইনস্ট্ৰাকচন দিয়া মানে জাস্ট এইটোৱে যে আমি যিকোনো এটা এডিটৰ ব্যৱহাৰ কৰি কোডিং কৰা অৰ্থাৎ প্ৰগ্ৰামিং কৰি আছো আৰু আমি যেনেকুৱা ধৰণৰ বস্তু ডেভেলপ কৰিব বিচাৰিছো এইবিলাক ডেভেলপ কৰি থাকিব পাৰো I hope এইখিনি তোমালোকে বুজি পাইছা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যে তোমালোকে বুজি পাই আছা নে নাই আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবলৈও নিশ্চয় নাপাহৰিবা আৰু যদি আগৰ ভিডিওবিলাক তোমালোকে চোৱা নাই এই আই বাটনত লিংক দিয়া আছে ইয়াৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু এটা কাম কৰিবা মোৰ ভিডিও চেনেলটো তোমালোকে ভিজিট কৰিবা তাত দেখিবা বিভিন্ন ধৰণৰ কন্টেন্ট মই প্ৰভাইড কৰিছো তোমালোকে এই চেনেলটোত যিবিলাক ভিডিও পাবা গোটেইবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এটা এটাকৈ চাই ল'ব পাৰিবা এতিয়া প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আমি গম পালো এবাৰ আহিছো মাৰ্কআপ ল্যাঙ্গুৱেজ তো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আৰু মাৰ্কআপ ল্যাঙ্গুৱেজৰ মাজত ডিফাৰেন্স কি হয় A markup language is used to define the structures and the layout of a web pages using tags. অৰ্থাৎ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হৈছে কিছুমান সেট অফ ইনস্ট্ৰাকচন যাৰ দ্বাৰা সফটওয়্যাৰ আৰু স্পেচিফিক্যালি এপ্লিকেশন ডেভেলপমেন্টত ব্যৱহাৰ কৰা হয় আৰু মাৰ্কআপ ল্যাঙ্গুৱেজ মানে হৈছে এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ যি আমাৰ স্ট্ৰাকচাৰ এটা ডিফাইন কৰাত হেল্প কৰে বিশেষকৈ ওয়েব পেজেছ অৰ্থাৎ ওয়েবসাইট এটা ডেভেলপ কৰাৰ ক্ষেত্ৰত কিছুমান ট্যাগ ব্যৱহাৰ কৰোঁ আমি মাৰ্কআপ ল্যাঙ্গুৱেজত এই ট্যাগ বিলাক ব্যৱহাৰ কৰি আমাৰ ওয়েব এপ্লিকেশন অৰ্থাৎ ওয়েব ৰিলেটেড সফটওয়্যাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ল্যাঙ্গুৱেজক আমি মাৰ্কআপ ল্যাঙ্গুৱেজ বুলি কওঁ one of the most famous markup language is HTML HTML এটা বহুত বেছি ইম্পৰ্টেন্ট মাৰ্কআপ ল্যাঙ্গুৱেজ হয় বুজি পাইছা এই HTML টো ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ ওয়েব পেজেছ বা ওয়েব ৰিলেটেড সফটওয়্যাৰ ডেভেলপ কৰিব পাৰো বিভিন্ন ধৰণৰ মাৰ্কআপ ল্যাঙ্গুৱেজ আছে যেনেকৈ DHTML SGML XHTML এইবিলাক কিছুমান প্ৰগ্ৰামিং এইবিলাক কিছুমান মাৰ্কআপ ল্যাঙ্গুৱেজ হয় প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ নহয় মাৰ্কআপ ল্যাঙ্গুৱেজ যেনেকৈ XML এইবিলাক মাৰ্কআপ ল্যাঙ্গুৱেজ এইবিলাক ব্যৱহাৰ কৰি আমি ওয়েব ৰিলেটেড সফটওয়্যাৰ বিলাক ডেভেলপ কৰিব পাৰো
one of the most famous is HTML আৰু আমি বেছিভাগ ক্ষেত্ৰত HTML ল্যাঙ্গুৱেজটোহে ব্যৱহাৰ কৰোঁ এটো খেলিমেলি নহবা HTML ক কেতিয়াও প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ নকয় HTML ক সদায় মাৰ্কআপ ল্যাঙ্গুৱেজ বুলিহে কোৱা হয় ওকে তো ইয়াৰ পৰা আমি HTML ৰ বিষয়ে আৰু অকনমান ডেপথত আলোচনা কৰিবলৈ চেষ্টা কৰিছো HTML ৰ ফুল ফৰ্মটো কেতিয়াবা আহি যায় কি লিখা আছে যে হাইপাৰটেক্সট মাৰ্কআপ ল্যাঙ্গুৱেজ এটো ইয়াৰে ফুল ফৰ্ম হয় It is used to create the structures of a web pages or the web page এটা structure এটা create কৰাত help কৰে structure মানে কি হয় গঠন কেনেকুৱা কৈ web page টো show হ'ব এই গঠনটো আমাৰ এটা structure সেই গঠনটো show create কৰাত এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ বিলাকে আমাক help কৰে like headings paragraphs tables and images একো এটা ইমেজ ইনসাৰ্ট কৰিব বিচাৰিছো হেডিং দিব খুজিছো প্যাৰাগ্ৰাফ লিখিব খুজিছো টেবল এখন ক্ৰিয়েট কৰিব খুজিছো তো এনেকুৱা ধৰণৰ সিচুৱেচনত আমাৰ এনেকুৱা ধৰণৰ HTML ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি কৰিব পাৰো Every web pages on the net is written in HTML and it will be form the backbone of any web application. অর্থাৎ এই ইন্টারনেটৰ দুনিয়াত আমি যেনেকুৱা ধৰণৰ web pages বিলাক আমি ইউজ কৰিছো অৰ্থাৎ তুমি বৰ্তমান যদি কিবা এটা নোট সাৰ্চ কৰা গুগলত গৈ পেলাই এই গুগলত গৈ পেলাই যেটো web pages তুমি অ্যাক্সেস কৰিবা সেই গোটেই বিলাক HTML ৰ দ্বাৰাই বনোৱা হয় অৰ্থাৎ HTML ক আমি এটা ব্যাকবন বুলি ক'ব পাৰো HTML নোহোৱাকৈ আমি web application কৰাটো আমাৰ কাৰণে ইম্পসিবল হৈ যাব আগৰো তোমালোকে এইখিনো বুজি পাইছা আৰু আগৰ ভিডিওবিলাক চাবলৈ তোমালোকে নিশ্চয় নাপাৰিব মই বাৰে বাৰে তোমালোকক সাজেষ্ট কৰি আছো তো এতিয়ালৈকে আমি HTML ৰ কাম কি এইখিনি বাৰু বুজি পালো তো HTML ৰ হিষ্ট্ৰী বিচবত আমি অকনমান বস্তু জানি লৈছো এক্সাম পইণ্ট অফ ভিউৰ ফলত বহুত বেছি ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ কোৱেশ্চন মই তোমালোকৰ এক্সামত অহা লক্ষ্য কৰিছো আৰু নোটখিনি তোমালোকে বাই কৰি লবা কাৰণ নোটখিনি তোমালোকৰ ফাইনেল এক্সামত বহুখিনি প্ৰকাৰ হেল্প কৰিব তোমালোকে নোট বনোৱাৰ প্ৰয়োজন নাই তাৰপৰা নোটখিনি পঢ়ি থাকিব পাৰিবা একেবাৰে ষ্ট্ৰাকচাৰছ ফৰ্মত আছে কনসেপ্টবিলাকতে ভিডিওৰ পৰা চাই থাকিব পাৰিবা ঠিক আছে ওকে Invented by Tim Berners-Lee in 1991 HTML কোনে বনে ইনভেন্ট কৰিছিলে Tim Berners-Lee আৰু কিমান চনত 1991 ত HTML has gone through many versions HTML বিভিন্ন ধৰণৰ ভাৰ্চন চাইলে এবিলাক আপডেট হৈ আহি আছে এটা তকৈ প্ৰথমতে HTML 1.0 আছিল তাৰ পিছত HTML 4.0 তাৰ পিছত আহিলে XHTML আৰু বৰ্তমান যিবিলাক HTML ব্যৱহাৰ কৰি আমি সফটৱেৰ ডেভেলপমেন্ট এনেকুৱা ধৰণৰ কাম কৰি আছো তাত আমি ব্যৱহাৰ কৰিছো HTML5 লেটেষ্ট ভাৰ্চনটো হৈছে HTML5 এটো তোমালোকে মনত ৰাখি থবা আৰু এইজনে হৈছে সেইজন ব্যক্তি যিয়ে এই HTML ল্যাঙ্গুৱেজটো ইনভেন্ট কৰিছিল এতিয়া আমি আলোচনা কৰো HTML ৰ কিছুমান ফিচাৰ্ছৰ বিষয়ে HTML কেনেকুৱা ধৰণৰ আমাক হেল্প কৰে কেনেকুৱা ধৰণৰ কাম কৰাত আমাক বিশেষকৈ হেল্প কৰি থাকে এইটো আলোচনা কৰিছো আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত আহিছে গতিকে এইবিলাক তোমালোকে মনোযোগ দিবলৈ নাপাহৰিবা আৰু ভিডিওটো চাই ভাল পালে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰা কাৰণ তেওতো জানো যে এনেকুৱা ধৰণৰ এজন মানুহ আছে যে তোমালোকক ধুনীয়াকৈ পঢ়াবলৈ চেষ্টা কৰি আছে মই তোমালোকক 100% দি পেলাই পঢ়াব চেষ্টা কৰি আছো আৰু তোমালোকক 100% দি পেলাই মোক সাপোৰ্ট কৰি যাই থাকা আৰু মই বেষ্টতকৈ বেষ্ট কোৱালিটি তোমালোকক ইয়াতে পঢ়াবলৈ চেষ্টা কৰি থাকিম মই মোৰ বেষ্ট দি পেলাই ইয়াতে কন্টেন্ট কোৱালিটি গুড কোৱালিটি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে কি লিখা আছে HTML is easy to learn and use ইয়াতে এটা কোৱেশ্চন এনেকৈ কোৱা দেখাই যায় যে write some features of HTML আৰু ইয়াতে 5 মাৰ্কৰ কোৱেশ্চন এটা আহিব পাৰে HTML is easy to learn and use HTML বহুত সহজ শিকাৰ কাৰণে আৰু ব্যৱহাৰ কৰাৰ কাৰণে বহুত সহজ This language is platform independent works on any computer আমি যেনেকুৱা ধৰণৰ কম্পিউটাৰ ইউজ নকৰো কিয় যিমান দামৰে কম্পিউটাৰ ইউজ নকৰো কিয় আমি ওটো বেছি দামৰ কম্পিউটাৰ বা কম দামৰ কম্পিউটাৰতো আমি এই ল্যাঙ্গুৱেজটো অতি সহজভাৱে আমি ইউজ কৰি থাকিব পাৰো It is supported by all web browsers Google Chrome Mozilla Firefox Microsoft Edge এই ল্যাঙ্গুৱেজটো এই যেটো ল্যাঙ্গুৱেজ আছে এটো ম্যাক্সিমাম ৱেব ব্ৰাউজাৰৰ দ্বাৰা এক্সেস কৰিব পাৰে সেই গটিটো আমি ৱেব পেজেস বিলাক বা ৱেবসাইট বিলাক যিকোনো ব্ৰাউজাৰৰ দ্বাৰা এক্সেস কৰি থাকিব পাৰো আমি Google Chrome চলাই আছো বা Microsoft Edge চলাই আছো বা আমি Opera Mini ইউজ কৰিছো এনেকুৱা ধৰণৰ ব্ৰাউজাৰ বিলাক ব্যৱহাৰ কৰি আমি যিকোনো ৱেবসাইট বিলাক এক্সেস কৰিব পাৰো কাৰণ এই ল্যাঙ্গুৱেজটোৰ দ্বাৰা লিখা ৱেবসাইট বিলাক যিকোনো ব্ৰাউজাৰে একচেপ্ট কৰে বুজি পাইছা আৰু যিকোনো HTML এটা ৰান কৰাৰ কাৰণে আমি যেটা প্ৰগ্ৰাম কৰিম এতিয়া পিছত মই দেখুৱাই আছো এই যিকোনো HTML পেজ এটা ৰান কৰাৰ কাৰণে আমাক ব্ৰাউজাৰ এটা প্ৰয়োজন হয় ব্ৰাউজাৰে HTML পেজ এটা ৰেন্ডাৰিং কৰাত হেল্প কৰে We can include text, images, audio, video to make interactive. এটা web pages বা website-ত আমি text বিলাক ইনসার্ট কৰিব পাৰো, image ইনসার্ট কৰিব পাৰো, audio ইনসার্ট কৰিব পাৰো, video ইনসার্ট কৰিব পাৰো যাতে ইউজাৰছে সেই web page বা website-টো ভিজিট কৰি পেলাই ভাল পায় যাতে ইন্টাৰেকশনটো তেওঁলোকৰ ভাল হয় আৰু এই website-টো তেওঁলোকে বাৰে বাৰে এক্সেস কৰি থাকিব পাৰে আৰু তেওঁলোকে তাৰ পৰা নলেজ গেইন কৰি থাকিব পাৰে In HTML we use tags to define content HTML ত কিছুমান আমি ট্যাগ ব্যৱহাৰ কৰো এই ট্যাগ বিলাকৰ দ্বাৰা আমি প্ৰগ্ৰাম বিলাক লিখিব পাৰো এই ট্যাগ কি হয় মই ইয়াৰ আগত ধুনীয়াকৈ আলোচনা কৰিম তোমালোকে মনোযোগ দি এইখিনি চাই যাই থাকা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা বুজি পাই আছা নে নাই
এতিয়া এই HTML কি গম পালো, HTML ফিচাৰ্স গম পালো, আৰু HTML প্ৰগ্ৰামিং কৰাৰ কাৰণে আমাক কিছুমান এডিটৰৰ প্ৰয়োজন, অৰ্থাৎ সফটৱেৰ লাগিব। HTML টো লিখাৰ কাৰণে আমাক সফটৱেৰ লাগিব, যেনেকৈ আমি যদি নোট ডাউন কৰিব বিচাৰো তাৰ কাৰণে আমি মাইক্ৰসফট ৱৰ্ড ব্যৱহাৰ কৰিব পাৰো, মেথমেটিকেল কাম কৰাৰ কাৰণে এক্সেল ব্যৱহাৰ কৰিব পাৰো, আমি যেনেকৈ গেম খেলাৰ কাৰণে গেম খেলা সফটৱেৰ থাকে, তেনেকৈ HTML কোডিং কৰাৰ কাৰণে অৰ্থাৎ যিকোনো ধৰণৰ কোডিং কৰাৰ কাৰণে আমাক এটা এডিটৰৰ প্ৰয়োজন বা সফটৱেৰৰ প্ৰয়োজন। বিভিন্ন ধৰণৰ সফটৱেৰ এডিটৰ আছে। তো মই তোমালোকক শিকাম এই যেটো VS Code নামৰ যেটো মডাৰ্ন আমাৰ টেক্সট এডিটৰ আছে, এইটো তোমালোকক মই কোডিং কৰি পেলাই দেখুৱাম, আৰু ফিউচাৰত মই যেতিয়া যিকোনো ধৰণৰ কোডিং কৰিবলৈ যাম তোমালোকে মনত ৰাখিবা মই এই VS Code নামৰ কোডিং এডিটৰটোত কোডিং বিলাক কৰি পেলাই দেখুৱাম। তোমালোকৰ ঘৰত কম্পিউটাৰ আছে যদি তোমালোকৰ এইটো সফটৱেৰৰ দ্বাৰা তোমালোকে কোডিং কৰিব পাৰিবা, ঠিক আছে। নাও HTML ব্যৱহাৰ কৰি পেলাই যিকোনো web application বা website developmentৰ কাৰণে আমি এটা structures ফলো কৰিব লাগে। এইটো এটা ল্যাঙ্গুৱেজ হয়, যেনেকৈ যদি আমি অসমীয়া ক'ব লাগে বা ইংলিছ শিকিব লাগে তাৰ কাৰণে আমি এলফাবেট শিকিব লাগে, গ্ৰামাৰ শিকিব লাগে। তো ল্যাঙ্গুৱেজৰ কাৰণে এটা structures থাকে, যে এইটো এনেকুৱাকৈ লিখে, ক খ গ ঘ কেনেকৈ লিখে, প্ৰত্যেকটাৰে যেটো লিখা ধৰণ তাৰ প্ৰত্যেকটা বেলেগ বেলেগ হয় নে নহয়। তো প্ৰত্যেকটাৰে এটা structures আছে। হিন্দী ল্যাঙ্গুৱেজটো বেলেগকৈ লিখো, আসামিজটো বেলেগকৈ লিখো, ইংলিছটো বেলেগকৈ লিখো, প্ৰত্যেকটাৰে এটা structures আছে। তো HTMLৰো এটা বেলেগ structures আছে, ঠিক তেনেকৈ যিমান বেলেগ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আছে এইবিলাকৰো প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ স্ট্ৰাকচাৰ বিলাক বেলেগ বেলেগ হয়। তোমালোকৰ সিলেবাসত C ল্যাঙ্গুৱেজটো ইনক্লুড কৰা আছে, C ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰি পেলাই প্ৰগ্ৰামিং কেনেকৈ কৰে, C ল্যাঙ্গুৱেজ কি হয়, মই গোটেইবিলাক প্ৰ্যাকটিক্যালি ইয়াতে আলোচনা কৰিম। C প্ৰগ্ৰামিংৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম। তো C ল্যাঙ্গুৱেজৰো এটা স্ট্ৰাকচাৰ থাকিব, C++ থাকে, পাইথন থাকে, জাভা থাকে, নোড.js থাকে, জাভাস্ক্ৰিপ্ট থাকে। এই প্ৰত্যেকটা ল্যাঙ্গুৱেজৰে স্ট্ৰাকচাৰ বিলাক বেলেগ বেলেগ হয়, তেওঁলোকৰ ৰোল বিলাক বেলেগ বেলেগ হয়। তো HTMLৰ যেটো স্ট্ৰাকচাৰছ হয় এইটো মই তোমালোকৰ স্ক্ৰীনত দি থৈ দিছো, ইয়াৰ পৰা তোমালোকে এইটো চাব পাৰিবা। আৰু এটা কাম কৰা, ভিডিওটো পজ কৰি পেলাই স্ট্ৰাকচাৰটো তোমালোকৰ কপিত লিখি থৈ দিয়া, যেতিয়া তোমালোকে ল্যাবত গৈ পেলাই প্ৰ্যাকটিস কৰিবা তেতিয়াহে তোমালোকে গম পাবা। এইবিলাক তোমালোকে প্ৰ্যাকটিস কৰিব লাগিব, প্ৰ্যাকটিস নকৰাকৈ কেতিয়াও গম নোপোৱা। তো এইটো হৈছে স্ট্ৰাকচাৰছ। তো স্ট্ৰাকচাৰটো কি হয়, আমি যিকোনো HTML লিখাৰ আগতে আমি এনেকুৱা ধৰণৰ এইটো ডক টাইপ HTML এনেকুৱাকৈ লিখিব লাগে। ইয়াতে এংগুলাৰ ব্ৰেকেট ওপেন, তাৰপিছত এক্সক্লামেটৰী সাইন, ডক টাইপ HTML, আৰু এইটো ব্ৰেকেট ক্লোজ, তাৰপিছত লিখিব লাগে HTML, তাৰপিছত হেড, আৰু হেডৰ ভিতৰত আমি লিখো টাইটেল। এনেকুৱাকৈ এটা এটাকৈ আমি ইয়াতে লিখি যাই থাকো। মই এইবিলাক ডেপথত আলোচনা কৰি আছো, তোমালোকে জাস্ট ধৈৰ্য ধৰি চাই থাকা। ইয়াতে ইম্পৰ্টেন্ট পইণ্ট কোনবিলাক হয় মই এইটো ইয়াতে কৈ আছো। ডক টাইপ HTML টো আমি কিয় লিখো, সেইটো হৈছে আমাৰ বৰ্তমান যেটো HTML5 লেটেষ্ট ভাৰ্সন, এই ডক টাইপ HTML টো লেটেষ্ট ভাৰ্সন এটা লিখাটো বুজুৱাই। আৰু ইয়াতে এটা বস্তু মনত ৰাখিবা, যেটো ট্যাগ আমি প্ৰথমত ওপেন কৰিম সেইটো ট্যাগ আমি শেষত ক্লোজ কৰিব লাগে। ইয়াতে মই হেড ইয়াতে ওপেন কৰিছো আৰু ইয়াতে হেডটো ক্লোজ কৰিছো, যেটো ট্যাগে আমি ওপেন কৰিম সেই ট্যাগটো ক্লোজ কৰিব লাগিব। অৰ্থাৎ এনেকুৱা যে আমি কিছুমান ট্যাগ থাকে যিবিলাক কন্টেইনাৰ ট্যাগ বুলি কয়। কন্টেইনাৰ ট্যাগ মানে যদি ওপেন কৰিছো সেইটো ট্যাগ ক্লোজও কৰিব লাগে, আৰু কিছুমান কন্টেইনাৰ ট্যাগ নাথাকে, এমটি ট্যাগ বুলি কয়, যিবিলাক ট্যাগ আমি ক্লোজ নকৰিলে একো কথা নাই। এই যে HTML হেড, টাইটেল, বডি এইবিলাক যে লিখিছো এইবিলাকক আমি কি বুলি কওঁ, ট্যাগস বুলি কওঁ। মই কৈছিলো না যে HTML কিছুমান ট্যাগ থাকে, আৰু ট্যাগ বিলাকৰ দ্বাৰা আমি প্ৰগ্ৰামিং বিলাক, আৰু ট্যাগ বিলাকৰ দ্বাৰা আমি কি কৰো, HTML ল্যাঙ্গুৱেজ এটা লিখো। এই স্ট্ৰাকচাৰটো তোমালোকে মনত ৰাখি থোৱা। এই স্ট্ৰাকচাৰটো ব্যৱহাৰ কৰি পেলাই মই তোমালোকক HTML ল্যাঙ্গুৱেজ এটা কেনেকৈ লিখে, কেনেকৈ আমি কোডিংটো কৰিব পাৰো সেইটো তোমালোকক মই দেখুৱাই আছো। HTML যেটো ইয়াতে লিখা আছে, HTML টো আমাৰ মেইন কন্টেইনাৰ বুলি কয়। হেডটো কি কয়, কন্টেন্টস ইনফো লাইক টাইটেল, এনেকুৱা ধৰণৰ যেটো মেটা ইনফৰমেশন থাকে এই হেড ট্যাগৰ ভিতৰত আমি লিখো। আৰু বডি ট্যাগ সেইটো হয় কন্টেন্টস ভিজিবল কন্টেন্ট, অৰ্থাৎ যিখিনি কন্টেন্ট আমি দেখুৱাব বিচাৰিছো ইউজাৰক, অৰ্থাৎ ওয়েব পেজ বা ওয়েবসাইট এটা যেটো ইনফৰমেশন শো হ'ব সেইখিনি সদায় আমি বডি ট্যাগৰ ভিতৰত লিখিম। বডি ট্যাগৰ ভিতৰত আমি যিখিনি লিখিম সেইখিনিয়ে শো হ'ব, বুজি পাইছা। বাকি যিবিলাক আমি লিখিছো সেইবিলাক কেতিয়াও শো নহয়। তো HTMLত মই গোটেইখিনি কোডিং এডিটৰটো উলিয়াই দেখুৱাৰ আগত মই আৰু অকনমান তিনটা বস্তু মই আলোচনা কৰি লৈছো, যে ট্যাগ, এট্ৰিবিউট আৰু এলিমেন্ট কি হয় সেইটো তোমালোকক মই দেখুৱাই দিছো। ট্যাগ মানে কি কৈছে, a keyword used to define an HTML element, এটা keyword যে HTML element এটা define কৰাত হেল্প কৰে, যেনেকৈ h1, p tag, image tag, এইবিলাক হৈছে কিছুমান ট্যাগ। এই ট্যাগ বিলাক আমাৰ HTML element এটা define কৰি দিয়ে। আমি h1 ৰ দ্বাৰা হেডিং দিব পাৰো, p ৰ দ্বাৰা আমি প্যাৰাগ্ৰাফ ক্ৰিয়েট কৰিব পাৰো, ইমেজৰ দ্বাৰা আমি ইমেজ এটা ইনসাৰ্ট কৰিব পাৰো, এনেকুৱা ধৰণৰ ৰোল বিলাক কৰাত হেল্প কৰে। তো এইবিলাকক কয় আমাৰ ট্যাগ বুলি। তো উইদাউট ট্যাগ আমি HTML এটা কেতিয়াও লিখিব নোৱাৰো। আৰু এই ট্যাগৰ দুটা ধৰণ থাকে, মই অলপ আগত ক'লো, এটা হৈছে কন্টেইনাৰ ট্যাগস আৰু এটা হৈছে এমটি ট্যাগ। কন্টেইনাৰ ট্যাগস সেইবিলাক যিবিলাক আমি ওপেন কৰিলে সেইবিলাক ক্লোজ কৰিব লাগে। দেখা পাইছা, HTML ওপেন কৰিছো ক্লোজ কৰিব লাগিব, বডি ওপেন কৰিছো বডি ক্লোজ কৰিব লাগিব। আৰু এমটি ট্যাগ সেইবিলাক হয় ইট ইজ অলসো কামস সিঙ্গুলার ট্যাগস, অৰ্থাৎ ইট ডাজন্ট হ্যাভ ক্লোজিং ট্যাগস।
if we will open also na we no need to close আমি যদি কিবা এটা ট্যাগ ওপেন কৰিছো হেতু আমি ক্লোজ নকৰিলো কথা নাই যেনেকৈ br বা hr br ট্যাগে আমাৰ যিকোনো এটা লাইন ব্ৰেক কৰাত হেল্প কৰে আৰু hr ট্যাগে যিকোনো লাইন এটা হৰাইজন্টালি হিচাপত দিয়াত হেল্প কৰে এবিলাক মই আৰু ডেপথত আলোচনা কৰিম তোমালোকে চিন্তা কৰিব নালাগে এটা ট্যাগ মই ধুনিয়াকৈ আলোচনা কৰিম ইয়াতে জাস্ট যিখিনি ইম্পৰ্টেন্ট প্ৰেক্টিকেল কৰাৰ আগত সেইখিনি মই ডিসকাস কৰি দিছো নেক্সট এটা থাকে এট্ৰিবিউট provides additional info about a tag এটা ট্যাগৰ ভিতৰত কিছুমান এডিশনাল ইনফৰমেশন দিয়ে যিবিলাকে আমাৰ সেই ট্যাগটো আৰু অলপ বেছি বেটাৰকৈ কাম কৰাত হেল্প কৰে যেনেকৈ মই ইমেজ ট্যাগটো এইটো এটা ট্যাগ বুলি কৈছিলো ইমেজ ট্যাগটো ওপেন কৰি পেলাই ইমেজ এটা ইনসাৰ্ট কৰিব পাৰো কিন্তু ইয়াৰ ভিতৰত যে src = logo.png বুলি দিছো বা alter = logo বুলি দিছো এইখিনি কয় আমাৰ এট্ৰিবিউট বুলি কাৰণ ইমেজ হৈছে ট্যাগ আৰু ইমেজৰ ভিতৰত যেটো src বুলি দিছো এইটো হৈছে এট্ৰিবিউট আৰু এট্ৰিবিউটটো আমাক হেইটো হেল্প কৰে যত আমাৰ ইমেজটো ইনসাৰ্ট কৰাত হেল্প কৰে যে ইমেজটো আমাৰ আছে ক'ত ইমেজটো কি বুলি আছে এই ইমেজটো লিংক কৰাত আমাক হেল্প কৰে আৰু অল্টাৰ টেক্সটটো হেতু কাম কৰি দিব অল্টাৰ যিখিনি এট্ৰিবিউট আছে যদি কিবানত আমাৰ ইন্টাৰনেট স্লো হয় আৰু ইমেজটো লোড নহয় তো ইমেজটো লোড নহলে ইমেজটোৰ ঠাইত ইমেজটোৰ জায়গা এটা আমি ইমেজৰ নেমটো লিখা যাব যে লগো বুলি লিখা যাব যদি কিবা কাৰণত মানে এনেকুৱা কেছ হৈ যায় ইন্টাৰনেট স্লো হৈ আছে তো অল্টাৰ টেক্সটটো এই লগোটোৰ জায়গাত আহি যাব তো এনেকুৱা ধৰণে এডিশনাল ইনফৰমেশন বিলাক আমাক হেল্প কৰি থাকে বুজি পাইছা নে পোৱা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু ভিডিওটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ মই এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওবিলাক ইয়াতে প্ৰেক্টিকেলি আলোচনা কৰিম আৰু ধুনিয়াকৈ তোমালোকৰ আগত আলোচনা কৰিবলৈ চেষ্টা কৰিম এনেকুৱাকৈ আলোচনা কৰিম যাতে তোমালোকে এবাৰে ভিডিওটো চালে আৰু চিন্তা কৰিব নালাগে যে কনসেপ্ট ক্লিয়াৰ হ'ব প্লাস এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুতখিনি প্ৰকাৰে হেল্প হ'ব আৰু ফাইনেল এক্সামত গুড স্কোৰ কেৰি কৰিব পাৰিবা যদি মোৰ চেনেলটো ভালদৰে ফলো কৰা ন তোমালোকক মই এইটো গ্যাৰান্টি দিছো যে তোমালোকে মেট্ৰিক এক্সামত কম্পিউটাৰ সায়েন্সত লেটাৰ পাবা I am giving this 100% assurity to you তোমালোকে জাস্ট ফলো মি ভেৰি নাইসলি আৰু এই ভিডিওবিলাক চাওঁতে তোমালোকে স্কিপ নকৰিবা স্কিপ কৰিলে তো গ'ল আৰু এটা কাম কৰিবা এই শৰ্টস চোৱা বন্ধ কৰিবা ৰিলস এইবিলাক চোৱা বন্ধ কৰিবা ৰিলস শৰ্টসে মানুহৰ কি কৰে জানা পেশেন্স লেভেল কমাই দিয়ে 30 সেকেন্ডত নলেজ কোনো ল'ব নোৱাৰে বুজি পাইছা যদি এতিয়াও তোমালোকৰ এইটো হেভি হৈ গৈছে এইটো বন্ধ কৰা অতি সোনকালে ওকে আরে ভাবিব নালাগে যে মই গালি দিছো গালি নাই দিয়া মই জাস্ট তোমালোকক বুজাইছো আরে গালি দিম কিয় ইউ আর লাইক মাই ফ্ৰেণ্ডছ ইউ আর লাইক মাই ব্ৰাদাৰ এণ্ড সিস্টাৰ ওকে ঠিক আছে এলিমেন্ট কি হয় এ কমপ্লিট HTML স্ট্ৰাকচাৰস ইনক্লুডিং ওপেনিং ট্যাগ কন্টেন্ট এণ্ড ক্লোজিং ট্যাগ এক্সাম্পল এলিমেন্ট মানে হৈছে যে এটা কমপ্লিট HTML স্ট্ৰাকচাৰটো যত আমাৰ ট্যাগটো ওপেন হ'ব তাৰ ভিতৰত কিবা এটা কন্টেন্ট লিখিম আৰু ক্লোজ কৰিম এই গোটেইখিনি লগ হৈ পেলাই আমি এলিমেন্ট বুলি কম অৰ্থাৎ ইয়াতে p ট্যাগটো ওপেন কৰিছে ইয়াৰ ভিতৰত এটা সেন্টেন্স লিখিছে যেটো শো হ'ব ওয়েব ব্ৰাউজাৰত আৰু ইয়াতে p ট্যাগটো ক্লোজ কৰিছে এই গোটেইখিনিকে লগ কৰিবলৈ কি বুলি ক'ব এলিমেন্ট বুলি ক'ব বুজি পাইছা তো HTML ল্যাঙ্গুৱেজ এটা লগ এই তিনিটা বস্তু লগ হৈ পেলাই প্ৰপাৰ হৈ থাকে যেনেকৈ টেক্সট লাগিব এট্ৰিবিউটস লাগিব আৰু এলিমেন্টস এই তিনিওটা লগ হৈ পেলাই এটা HTML হৈ যায় বুজি পাইছা ওকে ভেৰি গুড মইতো বুজি পাই আছা বুলি ধৰিছো আৰু বুজি পাবা ইউ আৰ ভেৰি নাইস ষ্টুডেন্টস ঠিক আছে এতিয়া আৰু সময় হ'ল যে থিওৰি বোৰ্ড হৈ গ'ল এতিয়া আমাৰ টাইম হৈছে কোড কৰা সেভ কৰা ৰান কৰা আৰু লাৰ্ন কৰা আমি এতিয়া কোডিং কৰিম তাৰ পিছত এটো কেনেকৈ সেভ কৰে এটো শিকিম কেনেকৈ ৰান কৰে হেতু মই তোমালোকক দেখুৱাই দিম তাৰ কাৰণে মই ইয়াতে এটা কোডিং এডিটৰ ওপেন কৰি লৈছো হেতু হৈছে যে এটো মোৰ VS কোড এডিটৰ এটো মোৰ VS কোড দেখা পাইছা এটো VS কোড ইয়াতে মই HTML কোডিং কৰিম এটো মই ইয়াতে এটা ফোল্ডাৰ ক্ৰিয়েট কৰি দিছো এটো দেখা পাইছা ক্লাছ 10 প্ৰেক্টিকেল বুলি ইয়াতে ফোল্ডাৰ বনাই থৈ দিছো এটো ইয়াতে মোৰ এটো এটা ফোল্ডাৰ এটো দেখা পাইছা ক্লাছ 10 প্ৰেক্টিকেল HTML C DBMS এই ফোল্ডাৰটো তোমালোকৰ যিমান প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ আহিব গোটেইবিলাক ইয়াতে মই সেভ কৰি গৈ থাকিম তো এই ফোল্ডাৰটোত মই ধুনিয়াকৈ সেভ কৰিম এতিয়া মই ইয়ালৈকে আহিছো ইয়াতে এই HTML যদি তোমালোকৰ যদি লাগে ন এই VS কোডটো কেনেকৈ ইনষ্টল কৰে ইয়াতে কেনেকৈ আমি কোডিং কৰিব পাৰো বেসিক যদি লাগে ইয়াৰে এটা ভিডিও সেপাৰেট কৰি মই তোমালোকৰ আগত আনিবলৈ চেষ্টা কৰিম কমেন্ট সেকশনত জনাবা যে এইটো লাগিব নে নালাগে যদি তোমালোকে জানা তো ভাল কথা বা এটা কাম কৰিব পাৰিবা ইউটিউবত অলৰেডি বিভিন্ন জনে এনেকুৱা ধৰণৰ VS কোড কেনেকৈ ইনষ্টল কৰে কেনেকৈ ইয়াত কোডিং কৰিব পাৰি গোটেইখিনি বনাই থৈ দিছে তাৰপৰ চাই ল'ব পাৰিবা আৰু যদি মই শিকাব লাগে কমেন্ট সেকশনত জনাবা তো এইটো ফোল্ডাৰ মই ইয়াতে ওপেন কৰি লৈছো এই ফোল্ডাৰটোত মই এতিয়া এটা HTML ফাইল এটা ক্ৰিয়েট কৰিম এতিয়া মই HTML ফাইল ক্ৰিয়েট কাৰণে এইটো দেখা পাইছা এইটো যে প্লাস চিম্বলটো ইয়াতে আছে প্ৰথমটো মই ইয়াতে ক্লিক কৰিছো প্ৰথমতে আমি দিব লাগে HTML ফাইল নেমটো মই ফাইল নেমটো ইয়াতে দি লৈছো জাস্ট ডেমো ফাইল এটা দিম ন তোমালোকৰ বেসিক স্ট্ৰাকচাৰটো কেনেকৈ ক্ৰিয়েট কৰে মই জাস্ট লিখি থৈ দিছো যে বেসিক স্ট্ৰাকচাৰস আৰু বেসিক স্ট্ৰাকচাৰস আমি ফাইল নেমটো দিয়াৰ পিছত HTML ফাইল এটা সেভ কৰাৰ কাৰণে হদাই আমি ডট লিখি পেলাই ইয়াৰ পিছত এক্সটেনশনটো দিব লাগে যে কি ধৰণৰ ফাইল ক্ৰিয়েট কৰিবলৈ গৈ আছো যে যদি মই HTML ফাইল ক্ৰিয়েট কৰিবলৈ গৈ আছো তো তাৰ পিছত আমি ডটৰ পিছত এক্সটেনশনটো দিব লাগে .htm
বা .html তো এইটো যেতিয়া দি দিম তেতিয়া কম্পিউটাৰটো গম পাই যে এইটো এটা HTML ফাইল হয় আৰু যদি মই বেলেগ প্ৰগ্ৰামিং লিখিব যাই আছো যদি মই পাইথন লিখিব গৈছো যে py লিখি দিম মই যদি মই c++ প্ৰগ্ৰামিং লিখিব গৈছো তে মই .cpp লিখি দিম যদি মই c প্ৰগ্ৰামিং লিখিব গৈছো তো মই c লিখি দিম যদি মই php ফাইল কৰিব গৈছো তো php লিখি দিম বুজি পাইছা যদি মই জাভাস্ক্ৰিপ্ট ফাইল লিখি আছো তো মই js লিখি দিম তো এনেকুৱা কৈ মই ফাইল নেম বিলাক দিব পাৰো আৰু এক্সটেনশনটো ইম্পৰ্টেন্ট এক্সটেনশন নিদিলে ফাইলটো গম নাপাব যে কি ধৰণৰ ফাইল ওকে এতিয়া মই html ফাইল ৰাখিব গৈছো ন তো ইয়াতে দিম মই html বা মই htmo দিব পাৰো এইটোৰ দ্বাৰা গম পাই যে এইটো এটা html ফাইল হয় মই এন্টাৰ হিট কৰিছো আৰু মোৰ ইয়াতে কোডিংটো কৰিব পৰাৰ কাৰণে এইখিনি এৰিয়া আহি গল এইটো মোৰ ফাইল নেম ইয়াতে দেখা পালা এতিয়া বেসিক স্ট্ৰাকচাৰটো তোমালোকে নোট কৰি থৈছিলা নে থোৱা নাই থৈছিলা স্যাৰ থোৱা নহল স্যাৰ পিছত চাই লম ওকে ঠিক আছে এতিয়াও চাই লব পাৰিবা থৈটো নিদিলে বাৰু তোমালোক বহুত মনোযোগ নিদিয়া নেকি হে ওকে যা হওক এতিয়া মই ইয়াতে প্ৰথমে দিব লাগিব এই ব্ৰেকেটটো কি লিখিব লাগিব প্ৰথমতে এক্সক্লেমেটৰী ডট টাইপ html এনেকুৱাকৈ লিখিব লাগে তাৰ পিছত মই এন্টাৰ হিট কৰি তলত আহিছো আৰু এতিয়া মই ইয়াতে লিখিম যে html যেতিয়া মই html লিখিম আৰু মই html ক্লোজ কৰাটো ইম্পৰ্টেন্ট মই ইয়াতে html টো ওপেন কৰিছো আৰু html টো ইয়াতে ক্লোজ কৰিছো আৰু html ৰ ভিতৰতে মই গটেইখিনি ইয়াতে লিখি যাম তাৰ পিছত আমাৰ এটা ট্যাগ আহিব হেড ট্যাগ মই ইয়াতে হেড ট্যাগ লিখিম আৰু হেড ট্যাগটো ক্লোজ কৰিম আৰু ইয়াৰ ভিতৰত থাকিব মোৰ টাইটেল সেকশনটো টাইটেল আৰু টাইটেল ট্যাগটো ওপেন কৰি পেলাই ইয়াতে দি দিছো আচ্ছা টাইটেল ট্যাগে কোনখিনি হেল্প কৰে এটো তোমালোকে গম পাবা টাইটেলত যিকোনো এটা ওয়েব পেজ বা ওয়েবসাইটৰ আমি এটা স্মল ইনফৰমেশন লিখি থৈ দিও যাতে হেতু গম পায় তোমালোকে বহিটোৰ যে লেভেল এখন লগোৱা লগানে নলগা গোটেই বুকখন তোমালোকে গম নোপোৱা যে বুকখনত আছে কি ভিতৰত কি আছে তো আমি বহিটোৰ কি কৰো ওপৰত এখন লেভেল লিখি থৈ দিও আৰু তাত আমি দেখি গম পাও যে এখন কম্পিউটাৰ সায়েন্সৰ বুক বা এখন সোশ্যাল সায়েন্স বা এখন জেনাৰেল সায়েন্স বা এখন ম্যাথছ তো এনেকুৱা ধৰণৰ একত আমি টাইটেল সেকশন দিব পাৰো যত আমি দেখি পেলাই গম পাম যে এইটো কিহৰ ওপৰত হয় ইয়াতে মই এটা টাইটেল সেকশন কি দি লৈছো যে ইয়াতে দিছো যে ডেমো ফাইল বুলি দি লৈছো এনেকৈ লিখি লৈছো এটা মই ইয়াৰ পৰা বাহিৰত আহিছো হেডৰ পিছত আমি হদাই বডি সেকশনটো লিখো বুজি পাইছা বডি সেকশনটো আমি হদাই লিখিম হেডৰ পিছত তো বডি সেকশনটো এটা ওপেন কৰি ললো আৰু বডিৰ ভিতৰত আমি গোটেই সেই এৰিয়া বিলাক লিখো সেই গোটেই বস্তুবিলাক লিখিম যিবিলাক আমি ওয়েবসাইটত আমি শো কৰিব বিচাৰো অৰ্থাৎ ৰেন্ডাৰ কৰিব বিচাৰো বডিৰ ভিতৰত লিখা বস্তুটো এই ইউজাৰৰ কাৰণে ফিজিবল হ'ব আমি বাকি যিবিলাক লিখিলো এইবিলাক কিটো ফিজিবল নহব আৰু বডিটো আমি HTML ট্যাগৰ ভিতৰতে লিখিব লাগিব বুজি পাইছা এতিয়া এই বডি ট্যাগৰ ভিতৰত কি লিখিব বিচাৰিছো মই এটা কাম কৰিছো এটা হিডিং ক্ৰিয়েট কৰিছো মই ইয়াতে h1 বুলি এটা হিডিং লৈছো বুজাই দিম বাৰু h1 কি হয় এইবিলাক তুমিকে বুজাই দিম h1 টো এটা ডাঙৰ হিডিং লোৱা বুজাব h1 ওপেন কৰিছো আৰু h1 টো ক্লোজ কৰিছো হেল্ল মাই ডিয়াৰ ফ্ৰেন্ডস এটো লিখি লৈছো hey dear friends you are the most brilliant student okay brilliant নহয় তোমালোক কি হবা most কি হবা genius তোমালোক most genius student তোমালোক হয় না নহয় most genius students I don't know from where you are তোমালোক কৰ পৰা হয় এটো মই নাজানো দে তোমালোক জনাবচোন তোমালোক কৰ পৰা তোমালোক মোৰ ভিডিও বিলাক চাই আছা জনাবা তেতিয়া মোৰ ভাল লাগিব যে তোমালোক কোনে কৰ পৰা চাই আছা আৰু মই কৰ পৰা কৈ আছো তোমালোকে জানা নে নাজানা ওকে গেছ কৰিবাচোন মই কৰ পৰা হয় গেছ কৰি পেলাই জনাবা যে মই কোনখন ডিস্ট্ৰিক্টৰ পৰা হয় ঠিক আছে এতিয়া মই এটো ফাইল লিখি ললো মই ধুনিয়াকৈ এটা স্ট্ৰাকচাৰ লিখিলো এটো এটা স্ট্ৰাকচাৰছ আৰু ইয়াৰ ভিতৰত মই ধুনিয়াকৈ লিখি ললো এবিলাক হৈছে ট্যাগ আৰু এই ট্যাগ এইটো আকৌ এটা গোটেইটো হ'ব আমাৰ এলিমেন্ট এইবিলাক হৈছে এলিমেন্ট আৰু ইয়াতে ধুনিয়াকৈ লিখি ললো এতিয়া মই এটো ফাইলটো লিখি লৈছিলো Ctrl+S প্ৰেছ কৰি পেলাই এটো সেভ কৰি ললো মোৰ ফাইলটো হৈছে এইটো যে basic-structure.html এটো মোৰ HTML ফাইলটো হৈ গল এতিয়া মই এই ফোল্ডাৰটোত আহিছো আৰু তোমালোকে মোৰ ইয়াতে এইটো ফাইল দেখা পাইছা নে পোৱা নাই চোৱা এইটো ফাইল এটো দেখা পাইছা বেসিক স্ট্ৰাকচাৰ এইটোৱে হিটো ফাইল যত মই জাস্ট এটো ক্ৰিয়েট কৰিলো এন্ড ওয়াও বুম কংগ্ৰেচুলেশনস তোমালোকৰ জীৱনৰ প্ৰথম ওয়েব পেজেস এটা ক্ৰিয়েট কৰিবলৈ শিকিয়ে গলা এইটোৱে হয় আৰু এনেকুৱাকৈ আমি ফিউচাৰত এটা কৈ ধুনিয়াকৈ কৰি যাম আৰু যদি ফিউচাৰত তোমালোকে আৰু ডেভটো ঠিকি যোৱা ন তো এনেকুৱাকৈ তোমালোকৰ ফিউচাৰত ওয়েব ডেভেলপাৰ হ'ব পাৰিবা আৰু বিভিন্ন ধৰণৰ আইটি ইন্ডাস্ট্ৰিত গৈ পেলাই তোমালোকে কাম কৰিব পাৰিবা তোমালোকৰ ভৱিষ্যত বনাব পাৰিবা ইন্টাৰেষ্টিং লাগিছে নে লাগা নাই কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা ওকে আমাৰ ফাইলটো ইয়াতে আমি এডিট কৰিলো আমি ইয়াতে কোডিং কৰিলো ইয়াতে আহি পেলাই এইটো ফাইল মই সেভ কৰি দিলো এইটো হৈ গল এতিয়া আমি যিকোনো ওয়েব পেজেস এটা ৰান কৰাৰ কাৰণে যিকোনো HTML ফাইল এটা ৰান কৰাৰ কাৰণে সদায় আমি এটা ওয়েব ব্ৰাউজাৰৰ দ্বাৰাহে ৰান কৰিব লাগে
HTML ফাইল সদায় ৱেব ব্ৰাউজাৰৰ দ্বাৰা ৰান হয় এইটো মনত ৰাখি থবা ইয়াৰ ওপৰতো কোৱেশ্চন আহে এইটো ৰান কৰাৰ কাৰণে মই ইয়াতে ৰাইট ক্লিক কৰি পেলাই ইয়াতে ওপেন উইথ পেলাই গুগল ক্ৰমত ক্লিক কৰিম বা এইটো বাই ডিফল্ট গুগল ক্ৰম হৈ আছে যদি মই ইয়াতে ডাবল ক্লিক কৰো আৰু তোমালোকে দেখা পাবা মোৰ এইটো ইয়াতে ৰান হৈ গল আৰু ইয়াতে যেটো মই লিখিছিলো ইয়াতে আহি গৈছে নে যোৱা নাই যে হেল্ল মাই ডিয়াৰ ফ্ৰেণ্ডছ ইউ আৰ দ্য মোষ্ট জিনিয়াছ ষ্টুডেণ্টছ ৰাইট জিনিয়াছ হয় ৰাইট তোমালোকে জিনিয়াছ হয় আৰু যদি জিনিয়াছ নহয় তো তোমালোকে কম্পিউটাৰ সায়েন্স ধৰি না ললা হয় আৰু তোমালোক বহুত এক্সাইটেড হৈ আছা ফিউচাৰত শিকিবলৈ গৈ পেলাই ভেৰি গুড ইউ আৰ দ্য নাইস ষ্টুডেণ্টছ এবাৰ আৰু যেটো মই টাইটেল দিছিলো ইয়াতে এটা টাইটেল সেকশন দিছিলো নে দিয়া নাই যে ডেমো ফাইল বুলি আৰু এই টাইটেল সেকশনটো কোত আহি যায় ইয়াতে আহি যায় এইটো দেখা পাইছা চোৱা ডেমো ফাইল তো আমাৰ টাইটেল সেকশনটো ইয়াতে শো হ'ব আৰু যিখিনি বডিৰ ভিতৰত লিখিম এই গোটেই বিলাক ইয়াতে আমাৰ আহি যাব বুজি পাইছা নে পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু তোমালোকে মোক এটা কাম কৰিবা কি কৰিবা জানা তোমালোকে মোক জনাবাচোন যে তোমালোক কোৰ পৰা হয় তোমালোকে কোৰ পৰা হয় এইটো মোক জনাবা যে তোমালোকে কোৰ পৰা বিলং কৰা where are you from okay just let me know throughout the comment section তোমালোক কোৰ পৰা মোৰ ভিডিও বিলাক চাই আছা মই ইয়াতে এইটো ৰান কৰি দিছো তোমালোকৰ ভাল লগাৰ কাৰণে where are you from just let me know throughout the comment section okay আমি কি গম পালো আমি প্ৰ্যাকটিক্যালি ধুনিয়াকৈ থিওৰিটিক্যালি গোটেইবিলাক আলোচনা কৰিলো হয় না নহয় এইবিলাক আলোচনা কৰিলো তাৰ পিছত আহি পেলাই মই ইয়াতে আলোচনা কৰিলো এইজনে সেইজন মানুহ ন যিয়ে ধুনিয়াকৈ HTML বনালে আৰু আমি এতিয়া ইউজ কৰি থাকিব পাৰিছো তাৰ পিছত মই আলোচনা কৰিলো HTML কেনেকৈ আমি কোডিং কৰিব পাৰো এইটো এটা ষ্ট্ৰাকচাৰছ হয় আৰু মই প্ৰ্যাকটিক্যালি ধুনিয়াকৈ তোমালোকক দেখুৱালো তো এইটো ষ্টেপতে আমি ফিউচাৰত এটা শিকি যাই থাকিম ওকে তো গোটেই কনসেপ্টখিনি তো মোৰ পৰা চাব পাৰিবা আৰু যদি নোটছখিনি তোমালোকক লাগে নোটছখিনি তোমালোকে ইয়াৰ পৰা ধুনিয়াকৈ এই UPI নম্বৰটোত পেমেন্ট কৰিবা এটা স্ক্ৰিনশ্বট লবা আৰু WhatsApp নম্বৰটোত পঠাই দিবা তোমালোকে নোটছখিনি ধুনিয়াকৈ পাই যাবা এই নোটছখিনি ইয়াতে ইম্পৰ্টেন্ট এইটোৱে হয় যে এই নোটছখিনি ধুনিয়াকৈ ষ্ট্ৰাকচাৰছ ফৰ্মত আছে তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই ইয়াৰ পৰা ধুনিয়াকৈ পঢ়ি থাকিব পাৰিবা কনসেপ্ট বিলাক মোৰ পৰা চোৱা এইখিনি ধুনিয়াকৈ পঢ়ি পেলাই ফাইনেলত ভাল মাৰ্ক এটা কেৰি কৰিব পাৰিবা ইয়াত মই বহুত কষ্ট কৰি পেলাই নোটখিনি ইয়াতে বনাইছো ইয়াত কমপ্লিট নোটছখিনি বহুত ধুনিয়াকৈ আছে A to Z নোট আছে ইয়াতে গোটেইখিনি তোমালোকক হেল্প কৰিব আৰু এটা কাম কৰা কমেন্ট সেকশনত তোমালোকে মোক এই কোৱেশ্চন গিটাৰ এনসাৰ দিবলৈ চেষ্টা কৰাচোন যে তোমালোকে বুজি পাইছা নে পোৱা নাই এইবিলাক আছে কিছুমান কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামতো আহে গতিকে মোক এইখিনি জনাবলৈ নাপাহৰিবা ওকে আৰু নেক্সট ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম ডিফাৰেন্ট টাইপছ অফ টেক্সটৰ বিষয়ে আৰু ইন্ট্ৰডাকচন টু CSS ৰ বিষয়ে আলোচনা কৰিম আৰু টেক্সট বিলাক ব্যৱহাৰ কৰি আমি এটা কৈ প্ৰ্যাকটিক্যালি গোটেইবিলাক তোমালোকক দেখুৱাই দিম যদি ভিডিওটো চাই ভাল পালা তেনেহলে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈকে বাৰু এইখিনিয়ে ধন্যবাদ